আমাৰ ৰাইজৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈদেৱে উজনি অসমত থকাৰ কাৰণে আমাক নিৰ্দেশনা দিছে। মৃদুল ইছলাম যিজনক যোৱা পৰহি দিনা আন্দোলন কৰিব যাওঁতে অসম পুলিচে নিৰ্মমভাৱে তেখেতক যি হত্যা কৰিছে, হত্যা কৰাৰ পিছত মৃদুল ইছলামৰ ঘৰত যি শোকাকুল পৰিৱেশ, আমাৰ দলৰ ফালৰ পৰা সমবেদনা জ্ঞাপন কৰিবৰ কাৰণে অখিল গগৈদেৱে আমাক নিৰ্দেশনা দিছে। আমি ৰাইজৰ দলৰ এটা সজাতি দলে মৃদুল ইছলামৰ ঘৰত আহি আমি উপস্থিত হৈছোঁ। তেখেতৰ পত্নী, সন্তান, মাতৃ, তেখেতৰ ভাতৃ, ভগ্নী পৰিয়ালৰ যিসকল লোক আছে, আমি তেখেতসকলৰ লগত অলপ মত বিনিময় কৰিছোঁ। আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ যে এনেকুৱা ধৰণৰ চিটুৱেশ্যন আচলতে হ'ব নালাগে। কোনো পৰিয়ালতে যাতে এনেকুৱা ধৰণৰ চিটুৱেশ্যন নহওক। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান কৰোঁ যাতে এনেকুৱা ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নঘটক। তেখেতক আমি আহ্বান কৰিছোঁ যে তেখেতে মৃদুল ইছলামৰ ঘৰলৈ আহক। মৃদুল ইছলামৰ পত্নীৰ লগত, মাতৃৰ লগত বহক। কি পৰিৱেশ হৈ আছে এইটো ঘৰত তেখেতে অলপমান অনুভৱ কৰক। আজি হিটলাৰী মনোভাৱ লৈছে তেখেতে। হিটলাৰৰ নিচিনা তেখেতৰ মনটো যি কঠোৰ কৰিছে, সেই কঠোৰতা নিশ্চিতভাৱে দূৰ হ'ব যদি এই ঘৰলৈ আহে, মাতৃৰ লগত বহে, কথা পাতে, পত্নীৰ লগত কথা পাতে, সন্তান দুটিৰ লগত বহে, তেতিয়াহ'লে আমি ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অন্তৰটো যি কঠোৰ হৈছে, তেখেতে যে পুলিচ ৰাজ আৰম্ভ কৰিছে অসমত, তেখেতে শাসনত অহাৰ পিছৰ পৰাই আমি দেখা পাইছোঁ যে পুলিচে নিজৰ লেকাম নোহোৱা হৈ গৈছে। পুলিচৰ যি টি কৰি আছে। ৰাতি আছামীসকলক উঠাই নি তেওঁলোকে স্পটত ভ্ৰমণ কৰিব যায় বুলি কৈ গুলিয়াই মাৰি আছে, পানীত পেলাই মাৰি আছে। বহু মাতৃৰ বুকু তেওঁলোকে খালী কৰি আছে, সুদা কৰি আছে। বহু পত্নীৰ হাজবেণ্ড নোহোৱা কৰি আছে। বহু সন্তানৰ পিতৃহাৰা কৰিছে। আন্দোলন কৰিবৰ কাৰণে যোৱা মানুহক, গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব যোৱা মানুহক এনেকৈ টিয়াৰ গেছ দি, এনেকৈ অত্যাচাৰ কৰি হত্যা কৰাৰ নজিৰ অসম বা ভাৰতবৰ্ষত তেনেকুৱা আমি আজিলৈকে শুনা নাই। ৰাজনৈতিকভাৱে যিসকলে আন্দোলন কৰিব যায় তেনেকুৱা আমি দেখা নাই। গতিকে আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এতিয়া এই মৃতকৰ ঘৰৰ পৰা আমি ক'ব বিচাৰিছোঁ যে আপুনি মানুহ হওক। আপুনি মুখ্যমন্ত্ৰী হৈ যি ৰজাৰ ভাৱ দিছে, মুখ্যমন্ত্ৰী হৈ যে আপুনি হিটলাৰৰ নিচিনা যিবিলাক মনোভাৱ দেখুৱাই আছে, আমাৰ DGP ডাঙৰীয়াকো ক'ব বিচাৰিছোঁ যে আপোনাৰ পুলিচক আপুনি লেকাম লগাওক। শান্তি শৃংখলা ৰক্ষা কৰাৰ নামত মানুহক হত্যা কৰা এই নীতি ভাৰতবৰ্ষৰ সংবিধানে দিয়া নাই, ভাৰতবৰ্ষৰ পৰম্পৰাও দিয়া নাই, আমাৰ অসমীয়া পৰম্পৰাও কেতিয়াও দিয়া নাই। গতিকে আমাৰ অসমীয়া সমাজ ব্যৱস্থাই কি বিচাৰে, ভাৰতীয় পৰম্পৰাই কি বিচাৰে, ভাৰতীয় সংবিধানে কি বিচাৰি আছে, সেই কথাখিনি অনুভৱ কৰিব লাগে বুলি আমি DGP ডাঙৰীয়াকো আহ্বান কৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিছোঁ যে এনেকুৱা ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি ঘটিব নালাগে। আমি ইয়াত আহি খুব মৰ্মাহত হৈছোঁ, খুব দুখ অনুভৱ কৰিছোঁ। এই যি দুটা বাচ্চা আছে, এই দুটা বাচ্চাৰ ভৱিষ্যত ভাল হওক আমি আশা কৰিছোঁ। আমি সকলোৱে দায়িত্ব ল'ব লাগিব আৰু আমাৰ দলৰ ফালৰ পৰা আমাৰ যিখিনি সহায় আগবঢ়াব লাগে আমি আলোচনা কৰি আমি এই দুটা বাচ্চাৰ ভৱিষ্যতৰ জীৱনৰ কাৰণে আমি যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি কৰিম বুলি আমাৰ দলত আমি আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিম। ৰাইজৰ দলৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ ন্যায় দাবী কৰে আপোনালোকে? না, আমি ৰাইজৰ দলৰ ফালৰ পৰা আমাৰ সভাপতি অখিল গগৈদেৱে ইতিমধ্যে কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক্ষমা খুজিব লাগে। এইখন ঘৰত আহি মাতৃৰ ওচৰত আহি ক্ষমা খুজিব লাগে, পত্নীৰ হাতত ধৰি ক্ষমা খুজিব লাগে যে তেখেতে যে চৰম অন্যায় কৰিছে, তেখেতৰ পুলিচ বাহিনীক লগাই যে এটা চৰম অন্যায় কৰিছে, এই কথাটো আমাৰ অখিল গগৈদেৱে ইতিমধ্যে ঘোষণা কৰিছে আৰু ইতিমধ্যে দাবী কৰিছোঁ। আমাৰ দলে দাবী কৰি আছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক্ষমা খুজিব লাগিব, নাম্বাৰ 1। নাম্বাৰ 2, আমাৰ অখিল গগৈদেৱে কৈছে যে মৃতকৰ পৰিয়ালক, নিকট আত্মীয়ক 1 কোটি টকাৰ এককালীন সাহায্য আগবঢ়াব লাগে। এইটো আমাৰ ৰাইজৰ দলৰ দাবী। 1 কোটি টকা দিলে মানুহজন ঘূৰি নাহিব। তাৰ পাছতো আমি এইকাৰণে দাবী কৰিছোঁ, আমাৰ দলে এইকাৰণে দাবী কৰিছে অন্তত যাতে এই পৰিয়ালে শান্তিত যাতে জীৱনটো, অনাগত ভৱিষ্যত জীৱনটো যাতে তেওঁলোকে পাৰ কৰি যাব পাৰে। পিতৃ হাৰাইছে, পিতৃত্ব আৰু ঘূৰাই নাপাব, কিন্তু যাতে তেখেতসকলে জীৱনটো যাতে গঢ়িব পাৰে তাৰ কাৰণে 1 কোটি টকাৰ এককালীন সাহায্য লাগে বুলি আমাৰ দলৰ সভাপতি অখিল গগৈদেৱে দাবী কৰিছে। আমি আমাৰ দলৰ ফালৰ পৰা আমি দাবী উত্থাপিত কৰিছোঁ। তৃতীয়তে আমি কওঁ যে এই সমগ্ৰ ঘটনাটোৰ এটা ন্যায়িক তদন্ত হ'ব লাগে, উচিত তদন্ত হ'ব লাগে। কোন পুলিচ, কোন বিষয়াৰ ভুলৰ কাৰণে বা কাৰ নেগলিজেন্সৰ কাৰণে আজি মৃদুল ইছলামে
তেখেতৰ জীৱন আজি দিব লগা পৰিৱেশ হৈছে। গতিকে এইটো বিচাৰি উলিয়াব লাগে নে ৰাজনৈতিকভাৱে হত্যা কৰা হৈছে। এই গোটেই কথাখিনি তদন্ত কৰিলে, সঠিকভাৱে তদন্ত কৰিলে দুধ কা দুধ পানী কা পানী ওলাই আহিব। আমাৰ দলে আমি সেই 3 নম্বৰ এই দাবীটো আমি উত্থাপিত কৰিছোঁ। আৰু 4 নম্বৰ আমি ক'ব বিচাৰিছোঁ আমাৰ দলৰ ফালৰ পৰা যে এনেকুৱা ধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নঘটে, তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া, গৃহ বিভাগ আৰু অসম পুলিচে আগতীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাতে কোনো আন্দোলনকাৰী, কোনো প্ৰতিবাদকাৰী বা কোনো নিৰীহ ব্যক্তি যাতে এনেকুৱা ধৰণৰ হত্যাৰ বলি হ'ব নালাগে। গতিকে আমি এই দাবীসমূহ আপোনালোকৰ জৰিয়তে আমি চৰকাৰৰ ঘৰলৈ আমি উপস্থাপন কৰিছোঁ। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ পৰাই আমি দেখা পাইছোঁ যে অসমত এটা স্বৈৰতান্ত্ৰিক শাসন ব্যৱস্থা আৰম্ভ হৈছে, হিটলাৰী শাসনৰ ব্যৱস্থা আৰম্ভ হৈছে। কাৰো কথা নুশুনা হৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজকে যিটো ভাবে, যিটো ভাল বুলি ভাবে সেইটোৱে কৰি আছে। মানুহৰ ওপৰত যি অত্যাচাৰ উৎপীড়ন চলিছে, এই অত্যাচাৰ উৎপীড়ন তেখেতে নিজে জানি বুজি ইচ্ছাকৃতভাৱে কৰি আছে। গতিকে মৃদুল ইছলামে এই স্বৈৰতান্ত্ৰিকতাৰ বিৰুদ্ধেই সংগ্ৰাম কৰিব গৈ আজি তেখেতে মৃত্যুবৰণ কৰিছে। গতিকে আমি ৰাইজৰ দলৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ যে মৃদুল ইছলামৰ এই মৃত্যু কেৱল শাৰীৰিকভাৱে তেখেতৰ মৃত্যু হৈছে। তেখেত জীয়াই থাকিব, সমগ্ৰ অসমবাসীৰ মনত জীয়াই থাকিব, কাৰণ অসমবাসীক মুক্তি দিবৰ কাৰণে তেখেতে আন্দোলন কৰিব গৈছিলে। অসমবাসীয়ে আজি যিবিলাক জ্বলন্ত সমস্যাক লৈ জৰ্জৰিত হৈ আছে, সেই জ্বলন্ত সমস্যাসমূহৰ পৰা কেনেকৈ পৰিত্ৰাণ দিয়াব পৰা যায় তাৰ কাৰণে মৃদুল ইছলামে ঘৰৰ পৰা ওলাই গৈ আন্দোলনত অংশীদাৰ হৈছিলে। গতিকে মৃদুল ইছলামৰ যি হত্যাকাণ্ড বা তেখেতৰ যি মৃত্যু, এই মৃত্যু কায়িকভাৱে মৃত্যু হৈছে। আমি ভাবোঁ যে মৃদুল ইছলামৰ এই মৃত্যুৰ বিনিময়ত আমি অসমবাসীয়ে আজি স্বৈৰতান্ত্ৰিকতাৰ পৰা মুক্তি পাম বুলি এটা আশা কৰিব পাৰোঁ। আজি সমগ্ৰ অসমে কান্দি আছে, সমগ্ৰ অসমবাসীয়ে, হিন্দু, মুছলমান, খ্ৰীষ্টান সকলো ধৰ্মৰ লোকে কান্দি আছে। গতিকে আমি অনাগত সময়ত মৃদুল ইছলামৰ যি বলিদান, এই বলিদানৰ মূল্য অসমবাসী জনতাই ভোটৰ বিনিময়ত দি এই স্বৈৰতান্ত্ৰিকতাক নিঃশেষ কৰিব বুলি আমি আশা কৰিছোঁ। আৰু আমি ভাবোঁ যে কবৰত থকা মৃদুল ইছলামে যেতিয়া এই স্বৈৰতান্ত্ৰিকতাৰ নিঃশেষ হ'ব, আমাৰ অসমীয়া জনতাই যেতিয়া মুক্তি পাব, আমাৰ অসমীয়া জনতাই যি শোষণ বা অত্যাচাৰ বা উৎপীড়নৰ যি বলি হৈ আছে, এই শোষণ, অত্যাচাৰ, উৎপীড়নৰ বলিৰ পৰা যেতিয়া মুক্তি পাব, নিশ্চিতভাৱে মৃদুল ইছলামৰ আত্মাই কবৰত শান্তি লাভ কৰিব বুলি আমি আশা কৰিব পাৰোঁ।